মটন আছে, ইয়াত আছে পিঁয়াজ, লগতে আছে শুকান জলকীয়া, গোলমৰিচ আৰু জিৰা, ধনিয়া, লগতে আছে আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়া। একে এতিয়া মেৰিনেশ্যন কৰিম। আধা কেজিতকৈ বেছি মাংস, মানে 1 কেজি হ'বলৈ আছে। তাৰপিছত পেষ্টখিনি দি দিম। তাৰপিছত দিম ইয়াত এয়া পিঁয়াজ, 3টা ডাঙৰ ডাঙৰ পিঁয়াজ দিছোঁ। দিছোঁ হালধি, তাৰপিছত দিম কেঁচা তেল। আপোনালোকে পাৰিলে দৈ দি মেৰিনেশ্যন কৰিব, মই দৈ নিদিওঁ, হাতেদি। দৈ দিলে সোনকালে সিজে। এতিয়া এনেকৈ মেৰিনেশ্যন কৰি থৈ দিম কমচে কম 15-20 মিনিট। মেৰিনেশ্যন কৰিলে কি হয়, মাংসখিনিৰ ভিতৰত মালবিলাক সোমাই যায়, তেতিয়া টেষ্টি হয়। মই আজি কষা মটন বনাম। মটনত ইমান ফেটছ নাই, অলপ অলপ আছে। এতিয়া মেৰিনেশ্যন কৰি থৈ দিম। এয়া মই ইয়াত আলু ফ্ৰাই কৰি আছোঁ। এয়া মাংসখিনি 10 মিনিট হৈ গ'ল মেৰিনেশ্যন কৰা। এয়া আলু ফ্ৰাইও হৈ গ'ল। এতিয়া মই ইয়াত মাংসখিনি দি দিম। মাংসখিনি দি দিলোঁ, ভালকৈ লৰাই মাংসখিনি দি দিলোঁ। এতিয়া ভালকৈ লৰা। এয়া মাংসখিনি লৰোৱা হৈ গ'ল। মই দেখাব নোৱাৰিলোঁ কিয়নো এটা হাতত কেমেৰা, এটা হাতত। এতিয়া মাংসখিনি ফুল ষ্টিমত এনেকৈ থৈ দিম 5 মিনিটৰ। এয়া মাংসৰ পৰা পানী ওলাই আছে, মই পানী দিয়াই নাই। এইখিনি পূৰা শুকাব লাগিব, কমচে কম 40 মিনিটো লাগিব, কিয়নো মটন হয়, মটনৰ সময় লাগে। ঢাকি নিদিওঁ, ঢাকি দিলে কিবা আৰু পানী ওলাব। এনেকৈ অপেনকৈ পূৰা শুকাব লাগিব দেই। এনেকৈ অপেনকৈ শুকালে তেতিয়া কি হ'ব, ঢাকি দিলে বেছিকৈ পানী পৰে। আৰু এনেকৈ অপেনকৈ শুকাই দিব, তাৰপিছতহে পানী দিব, গৰম পানী। এয়া চাওক কেনেকৈ পানী শুকাইছে, দেখিছে? মই ঢাকি দিয়া নাই, ঢাকি দিলে আৰু পানী ওলাব। কেতিয়াও মাংস যেতিয়া পানী ওলাব ন মাংসৰ পৰা, তেতিয়া আপোনালোকে কেতিয়াও ঢাকি নিদিব, এনেকৈ অপেন বনাব, তেতিয়া টেষ্ট হ'ব। তাৰপিছত মই ইয়াত আলুখিনি দিম। আলুখিনি এতিয়া নিদিওঁ, যেতিয়া মই পানী দিম তেতিয়া দিম দেই। আপোনালোকে কেতিয়াও এনেকৈ ভাজি থাকোঁতে আলুখিনি নিদিব, নহ'লে কি হ'ব জানে, আলুখিনি মেছ হৈ যাব, মাংসৰ টেষ্টটো নালাগে। যেতিয়া গৰম পানী দিব, তাৰপিছত উতলিব, তেতিয়াহে আলুখিনি দিব। তেতিয়া মানে আলুখিনি এটা এটা হৈ থাকে, বহুত ভাল লাগে খাই। আলুখিনি ফ্ৰাই কৰি ল'ব আগতে দেই। এয়া চাওক মাংসখিনি পূৰা একদম টানিছে মছলা, একদম ভালকৈ ভাজিব লাগিব দেই, তেতিয়াহে মটনৰ টেষ্ট আহে। এয়া মাংসখিনি শুকালে, চাওক পূৰা মছলা শুকাই গ'ল। ইয়াত মই এতিয়া গৰম পানী দিম। ৰখিব, দেখাব। মই ইয়াত গৰম পানী দিম। এতিয়া উতলিব, এতিয়া মই আলুখিনি দিম দেই, চাই থাকিব। মই আলু এতিয়া দিম, আগতে নিদিব। উতলিলে, কিয়নো গৰম পানী যে, আলুখিনি উতলি আছে। এয়া চাওক, ৱাও কিমান ধুনীয়াকৈ সিজিছে। চাওকচোন কিমান দেখি ইমান ধুনীয়া লাগিছে। মাংস ৰেডি হৈ গ'ল। মই কাটি কাটি দেখাইছোঁ দেই। 45 মিনিট পূৰা লাগিছে। মটনটো সময় লাগে। এয়া চাওক আলুখিনি পূৰা পাৰফেক্ট সিজি গৈছে। মোৰ মটন ৰেডি। কোনে কোনে ভাল পায় এনেকুৱা মটন খাই জনাবচোন। আজিলৈ আহোঁ, টাটা, বাই বাই।